নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। আকৌ এটা বিভাগৰ এডভাৰটাইজমেণ্ট আহি গ'ল। গ্ৰেড 3 গ্ৰেড 4ৰ এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। চ' কোনটো বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে, লগতে ক'ৰ পৰা কি পদ আহিছে, সকলোখিনি কথা জনাই আছোঁ। চ' এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে আহি গ'ল। চ' যেনেকুৱাই বয়স নহওক, যেনেকুৱাই কোৱালিফিকেশ্যন নহওক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। পোনপ্ৰথমে মই ভেকেঞ্চিখিনি যিখিনি ডিটেইলছ হয় মই সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। ডেক ৰেটিঙৰ ভেকেঞ্চি আহিছে, ইঞ্জিন ৰেটিঙৰ ভেকেঞ্চি আছে, চিমেনৰ আহিছে, ইলেক্ট্ৰিচিয়ান আহিছে, ৱেল্ডাৰ আহিছে, হেল্পাৰৰ ভেকেঞ্চি, মেচ বয় ভেকেঞ্চি, কুকৰ ভেকেঞ্চি আহিছে। চ' এনেকৈ 10 পাছৰ পৰা আপোনালোকে কোৱালিফিকেশ্যনসমূহ দেখিব পাৰিছে। চ' সকলোখিনি কথা আপোনালোকে দেখিব পাৰিছে। চ' ফ্ৰেছাৰ্ছ কেণ্ডিডেট হওক, এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হওক, সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। সকলোখিনি কথা জনাই আছোঁ। চ' পোনপ্ৰথমে দেখিছে ভেকেঞ্চিখিনি মুকলি কৰিছে মাৰ্চেণ্ট নেভিৰ ফালৰ পৰা। আবেদনসমূহ 14 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 20 আগষ্ট আৰু ৰিটেন এক্সামিনেশ্যনৰ ডেটটো ঘোষণা কৰিছে ছেপ্টেম্বৰ মাহত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনসমূহ হ'ব। চ' যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰা এডভাৰটাইজমেণ্টৰ বা এপ্লাই লিংক সেইখিনি ডেছক্ৰিপশ্যন আৰু কমেণ্টত পাই যাব। মই ডিটেইলছখিনি আপোনালোক জনাই ল'ব বিচাৰিছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগত ডিটেইলছখিনি চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখি পাইছে ডিক ৰেটিঙৰ ক্ষেত্ৰত 17ৰ পৰা 17.5 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যন 10 পাছ কৰিলেই হ'ব। ইঞ্জিন ৰেটিঙৰ ক্ষেত্ৰত 17.5 পৰা 25 বছৰ ছেইম হয় আৰু কোৱালিফিকেশ্যন 10 পাছ কৰিলেই হ'ল। চিমেনৰ ক্ষেত্ৰত 17.5 পৰা 25 বছৰ আৰু কোৱালিফিকেশ্যন 12 পাছ লাগিব। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 17.5 পৰা 27 বছৰ, কোৱালিফিকেশ্যন 10 পাছ প্লাছ ITI বিচাৰিছে বা ইলেক্ট্ৰিচিয়ান বিচাৰিছে। ৱেল্ডাৰ হওক, হেল্পাৰ হওক, ইয়াৰ ক্ষেত্ৰত 17.5 পৰা 27 বছৰ, ইয়াৰ ক্ষেত্ৰত 10 পাছ বা ITI বিচাৰিছে। মেজবৰ ক্ষেত্ৰত 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী কিমান ক'ত ভেকেঞ্চি আছে মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। ডিক ৰেটিঙৰ ক্ষেত্ৰত 21টা পদ আছে। চি ৰেটিঙৰ ক্ষেত্ৰত 3টা আছে। চিমেনৰ ক্ষেত্ৰত 37টা, ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 3টা, ৱেল্ডাৰ হেল্পাৰৰ ক্ষেত্ৰত 68টা, মেজবৰ ক্ষেত্ৰত 45টা, কুকৰ ক্ষেত্ৰত 199 আৰু এই যিখিনি ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি অনলি মেল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ৰিটেন এক্সামিনেশ্যনৰ ডিটেইলছটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ৰিটেন এক্সামিনেশ্যনসমূহ কেনেকুৱা কি হ'ব, ইয়াত আপোনালোকৰ টোটেল কুৱেশ্যন থাকিব 100টা আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25%। চ' নিগেটিভ মাৰ্কিং আপোনালোকে দেখিবলৈ পাব 0.25 আৰু টোটেল কুৱেশ্যন 100 থাকিব। আৰু ইয়াৰ ক্ষেত্ৰত ছাবজেক্টসমূহ থাকিব জেনেৰেল এৱাৰনেছ, ছ'চিয়েল ছায়েন্স নলেজ থাকিব, প্লাছ ইংলিছ নলেজ থাকিব, প্লাছ এপ্টিটিউড এণ্ড ৰিজনিঙৰ থাকিব। বাকী আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব বিচাৰে 10 ষ্টেণ্ডাৰ্ড 12 ষ্টেণ্ডাৰ্ডৰ হয়। আৰু বিশেষকৈ মোৰ ভিডিঅ'সমূহ অসমৰ কেন্দ্ৰীয় বিশেষকৈ চাই সেইসকলৰ কাৰণে জনাব বিচাৰিছোঁ। অসম আৰু মণিপুৰৰ ক্ষেত্ৰত এক্সাম চেণ্টাৰ 3টা আছে, গুৱাহাটী, ইম্ফল, ডিব্ৰুগড়। অসমৰ ক্ষেত্ৰত মানে তেওঁলোকে অসমৰ গুৱাহাটী বা ডিব্ৰুগড় এক্সামসমূহ দিব পাৰিব আৰু যদি মণিপুৰ হয় ইম্ফলত দিব পাৰিব। বাকী এইকেইটা আপোনালোকে এক্সাম চেণ্টাৰ আপোনালোকে দেখিব পাৰিছে। আপোনালোকে এক্সাম চেণ্টাৰৰ কথা গম পালে, আপোনালোকে ভেকেঞ্চিখিনিৰ কথা গম পালে, আপোনালোকে এপ্লাই কথা গম পালে, আপোনালোকে কোৱালিফিকেশ্যনৰ কথা গম পালে। চ' এতিয়া আপোনালোকে জানিব বিচাৰিছে কেনেকৈ আবেদনসমূহ কৰিব পাৰিব। চ' আপোনালোকে আবেদনসমূহ কৰিবৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে আপোনালোকৰ যদি এপ্লাই লিংক হওক বা এডভাৰটাইজমেণ্টৰ লিংক হয় সেইটো ডেছক্ৰিপশ্যনত পাই যাব। চ' বা কমেণ্ট বক্সতো আপোনালোকে পাই যাব এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক। চ' তাৰ মাধ্যমেৰে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' হাউ টু এপ্লাই কথা ক'লেও অনলাইন যোগে আপোনালোকে কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, কোৱালিফিকেশ্যনসমূহ যদি মিলিছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। 14 জুলাই তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 20 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে। সময় আপোনালোকৰ হাতত বেছি সময়ো নাই একেবাৰে। চ' সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক, কাৰণ পাছৰ পৰ্যায়ত ছাৰ্ভাৰৰ ইছ্যুসমূহ আপোনালোকে দেখিবলৈ পায়। চ' সোনকালে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক আৰু ভিডিঅ' ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত আপোনালোকে পাই যাব। এপ্লাই লিংক ইন দ্য ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্স। চ' সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰি পেলাই লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।